প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে এটা ভাল খবৰ আমি এই মুহূৰ্তত জনাই আছো 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত যিসকল লোকে অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব হিতাধিকাৰী নিৰ্বাচনৰ বাবে কমিটি গঠন কৰা হ'ব 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ আমি জনাই আছো ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা প্ৰপত্ৰ লাভ কৰিব প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 1 ছেপ্টেম্বৰত প্ৰপত্ৰ পূৰণ কৰা লোকসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সাধাৰণ জনতাক লাভান্বিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বহু আঁচনি ইতিমধ্যে মুকলি কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জনতাৰ প্ৰতি চিন্তা কৰি জনতাৰ লাভান্বিত কৰাৰ স্বাৰ্থতে বহু অভিলাষী আঁচনি মুকলি কৰিছে সেই আঁচনিসমূহৰ ভিতৰত অত্যন্ত এটা জনপ্ৰিয় বুলিয়ে ক'ব লাগিব অৰুণোদয় আঁচনি আৰু সেই অৰুণোদয়ৰ হিতাধিকাৰী ৰাজ্যৰ প্ৰতিটো চুকে কোণে আছে আৰু আমি জনাই আছো নিৰ্বাচনৰ সময়ত আচলতে যিসকলে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰিছিল সেই সকল লোকৰ বাবে এটা ভাল খবৰ আৰু অৰুণোদয়ৰ ধন অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় আঁচনিক লৈ নতুনকৈ হিতাধিকাৰী কিমান নিৰ্বাচন কৰা হ'ব কি কমিটি গঠন কৰা হ'ব 1 ছেপ্টেম্বৰতনো কি হ'ব তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ আগবঢ়াইছো আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো বুথ কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন কৰিম গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ 3জনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব সিলেকশন বুথত হ'ব প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই আমি 3জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ ফলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰো বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টিয়ে ভেলকিবাজি কৰে প্ৰপত্ৰ দিছে কোনো কাম নাই আমি ৰাজনীতি কৰো এটা মৰ্যাদাৰ ভিত্তিত আমি যদি কাৰোবাৰ ঘৰত গৈছিলো তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে সেই অধিকাৰো আমাৰ লগত থাকিব পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম আমি নতুনকো দিব পাৰিম মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে কাৰোবাৰ ঘৰত গাড়ী আছে কাৰোবাৰ ঘৰত চাকৰি আছে তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আগত আমাৰ 21,000 ফ্যামিলি আছিল এতিয়া আমি আৰু 15,000কৈ ফ্যামিলি আমি
একোটা সমষ্টিত লৈ আহিম ৩৫,০০০ ৩৬,০০০ ফেমিলিক আমি সুবিধা দিব পাৰিম ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই নিৰ্বাচনৰ সময়ত আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো বুথ কেন্দ্ৰ আমি এখন ৩জনীয়া কমিটি গঠন কৰিব গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ ৩জনীয়া কমিটি অহা ১৫ দিনৰ ভিতৰত গঠন কৰি দিব সিলেকশন বুথত হ'ব প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই আমি ৩জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে ৩জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ ৩১ তাৰিখৰ আগতে গঠন কৰি দিয়ে যাতে ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ ফলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰোঁ বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টিয়ে ভেলকিবাজি কৰে প্ৰপত্ৰ দিছে কোনো কাম নাই আমি ৰাজনীতি কৰো এটা মৰ্যাদাৰ ভিত্তিত আমি যদি কাৰোবাৰ ঘৰত গৈছিলো তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে ৩জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে সেই অধিকাৰো আমাৰ লগত থাকিব পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম আমি নতুনকো দিব পাৰিম মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে কাৰোবাৰ ঘৰত গাড়ী আছে কাৰোবাৰ ঘৰত চাকৰি আছে তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি ১৫,০০০কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আগত আমাৰ ২১,০০০ ফেমিলি আছিল এতিয়া আমি আৰু ১৫,০০০কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ